হ্যালো ভিউয়ার্স, ওয়েলকাম ব্যাক টু আওয়ার চ্যানেল। আশা কৰো আপোনালোকে সবাই ভালে আছে। আমি প্ৰিভিয়াছ ভিডিঅ'ত আমি লখিমপুৰৰ কাট অফ কিমান যাব পাৰে এইটো গোটেইবিলাক ওপৰত আলোচনা কৰিছো। সো লখিমপুৰৰ এলপিৰ কাট অফ কিমান যাব পাৰে আশা কৰো আপোনালোকে গোটেইবিলাক বস্তু বুজিবলৈ সক্ষম হৈছে। সো আজিৰ ভিডিঅ'ৰ জৰিয়তে আমি সাউথ সালমাৰাৰ এলপি কাট অফ 4500 কিমান যাব পাৰে, সো এই গোটেইবিলাক বস্তু আমি আলোচনা কৰিম। সো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো। সো আমাৰ ইয়াতে আছে সাউথ সালমাৰা 5550টা পোস্টৰ এলপিৰ ইউআর পোস্টৰ কিমানটা পোস্ট আছিল 59টা, ঠিক আছে। আৰু তাতে ফাৰ্স্ট পিএমএল প্ৰভিজনাল মেৰিট লিষ্টৰ কাট অফ গৈছিল 60.219, ঠিকই আছে। সেকেন্ড প্ৰভিজনাল কাট অফ গৈছিল 60.393 আৰু ফাইনাল মেৰিট লিষ্টৰ কাট অফ গৈছিল 60.451। সো ইয়াতে কাট অফটো ফাইনালত গৈ অলপ বাঢ়ি গৈছে পইণ্টত। সো বাঢ়ি যোৱা ৰিজনটো মই এতিয়ালৈকে ধৰিব পৰা নাই। সো বস্তুটো কিহৰ কাৰণে বাঢ়িলে, পোষ্ট যেহেতু কমি গৈছে, 800 মান ল'ৰা ছোৱালী ওলাই গৈছিল এপ্ৰক্স, কিন্তু তথাপিও কাট অফটো কিয় নকমিল মই যেটো বুজিব পৰা নাই। ফাইনাল কাট অফত যায় পইণ্টত অলপ হলেও বাঢ়ি গৈছে। সো 5550টা পোস্টৰ সাউথ সালমাৰাৰ সো ফাৰ্স্ট প্ৰভিজনাল মেৰিট লিষ্ট কিমান গৈছিল মানে কাট অফটো 60.219, সেকেন্ড প্ৰভিজনালত গৈছিল 60.393 আৰু ফাইনাল মেৰিট লিষ্টৰ কাট অফ গৈছিল 60.451 ইউআৰৰ ক্ষেত্ৰত। হা, ইয়াৰ পিছত সাউথ সালমাৰাৰ যে এলপি পোষ্ট ইউআৰ ওমেন ৰিজাৰ্ভেশনৰ ফাইনাল কাট অফ গৈছিল 60.219, মানে এইটো 5550টা পোস্টৰ যে ইউআৰৰ ক্ষেত্ৰত ওমেন ৰিজাৰ্ভেশনৰ ফাইনাল কাট অফটো আছিল কিমান গৈছিল 60.219, ঠিক আছে। নেক্সট তথাপি তেনেহলে আমি কি কৰো 4500 সাউথ সালমাৰা ডিস্ট্ৰিক্টৰ অলপ আলোচনা কৰি লওঁ। তো 4500 সাউথ সালমাৰাৰ এলপি পোষ্ট ইউআৰৰ ক্ষেত্ৰত কিমানটা আছে 15টা, বহুত কমি গল পোষ্টটো। সো ইয়াতে কাট অফ আমি ধৰিব ক'ব পাৰো যে 61 to 63 যাব। ইয়াৰ ভিতৰত থাকিলে আপোনালোকে চিন্তিত হ'বৰ কিবা বিষয় নাই, আৰামছে আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব। আপুনি খালি ডকুমেন্টছ বিলাক অলপ ভালকে ৰাখি দিব। আৰু অহাকালি যেটো এটা নটিচ আহিছে যে আপোনালোকৰ নিজৰ যে এইচএছ সাৰ্টিফিকেট বিলাক 21ৰ পৰা আপলোড কৰিব লাগিব, বা ইহঁতৰ যিবিলাক বিচাৰিছে সেইবিলাক দিব লাগিব, ঠিক আছে। তাৰপিছত 5550টা পোষ্ট সাউথ সালমাৰা এলপি পোস্টৰ ওবিসিৰ কিমানটা পোষ্ট আছিল 40টা পোষ্ট, ঠিক আছে, ভালেই পোষ্ট আছিল। সো ইয়াতে ফাৰ্স্ট প্ৰভিজনাল মেৰিট লিষ্টৰ কাট অফ গৈছিল 50.495, ঠিক আছে। সেকেন্ড প্ৰভিজনাল কাট অফ গৈছিল 59.355। তো ফাইনাল মেৰিট লিষ্টৰ কাট অফ কিমান গৈছিল 59.383। ইয়াতো বাঢ়ি গল, ওবিসি ক্ষেত্ৰত লাষ্টত যাই বাঢ়ি গৈছে দেখা। ইয়াতে সেকেন্ড প্ৰভিজনত কি আছে 355 আৰু ইয়াতে ফাইনালত গৈ 59.383 পইণ্টত বাঢ়ি গল বস্তুটো। তো 5550টা পোস্টৰ যে ওবিসি ক্ষেত্ৰত ওমেন ৰিজাৰ্ভেশন আছিল, তো ইয়াতে ফাইনাল কাট অফ গৈছিল 59.348, ঠিক আছে। আশা কৰো আপোনালোকে বুজি আছে। নেক্সট তেনেহলে আমি 4500 ওবিসিৰ এইটো আলোচনা কৰি লম। সো 4500 ওবিসিৰ ক্ষেত্ৰত পোষ্ট আছিল 9টা, ঠিক আছে, বহুত কমি গল। সো ইয়াতে আমি কাট অফ ক'ব পাৰো যে যেহেতু পোষ্ট কমি গল, কাট অফ আমি ক'ব পাৰো যে 62 to 63 ভিতৰত, বা 61 to 63 ভিতৰত আপোনালোকে দেখিবলৈ পাব কাট অফ, ঠিক আছে। নেক্সট আমাৰ 5550টা পোস্টৰ যে এসসি পোষ্ট কিমান আছিল 24। তো ইয়াতে ফাৰ্স্ট প্ৰভিজনাল কাট অফটো কিমান গৈছিল 56.611 আৰু সেকেন্ড প্ৰভিজনাল কাট অফ গৈছিল 56.588, মানে গোটেইবিলাক পইণ্টত কমিছে খালি। হা, আৰু ফাইনাল মেৰিট কাট অফ কিমান গৈছিল 56.541, ইয়াতে অলপ কমিছে। সো কি হৈছে এসসি ক্ষেত্ৰত কিমানটা পোষ্ট আছিল 24, ফাৰ্স্ট প্ৰভিজনাল কাট অফ গৈছিল 56.611, সেকেন্ড প্ৰভিজনাল কাট অফ গৈছিল 56.588 আৰু ফাইনাল কাট অফত কিমান গৈছিল 56.541, এইটো এসসিৰ ক্ষেত্ৰত। হা, সো 5550টা পোস্টৰ এসসি ওমেন ৰিজাৰ্ভেশনৰ ফাইনাল কাট অফটো কিমান গৈছিল 56.993, এইটো ওমেন ৰিজাৰ্ভেশনৰ ক্ষেত্ৰত এসসিৰ ক্ষেত্ৰত যেটো আছিল। তো 4500 সাউথ সালমাৰাৰ এসসিৰ পোষ্ট কিমান আছিল 7, বহুত কমি গল। সো ইয়াতে আমি ক'ব পাৰো যেতিয়া পোষ্ট বিলাক কমি যায় কাট অফটো অলপ হলেও বাঢ়ি যাব।
সো আমি 4500 ক্ষেত্ৰত ক'ব পাৰো যে 57 to 59 ইয়াৰ ভিতৰতে আপোনালোকে দেখিবলৈ পাব ঠিক আছে এছচিৰ ক্ষেত্ৰত তাৰ পিছত আমাৰ 5550টা পোষ্টৰ এছটিপি কিমানটা পোষ্ট আছিল 25 মানে 5550টা ক্ষেত্ৰত না এছচি এছটি ওবিসি গোটেই বিলাকৰ পোষ্ট আছিল কিন্তু এইটো 4500 গোটেই বিলাক বস্তু কমাই দিয়া হৈছে সো এই কাৰণে মানে সকলোৰে ডিস্ট্ৰিক্ট চয়েস কৰাটো মানে অলপ প্ৰবলেম হৈ গৈছিল তথাপি আমি কাট অফটো বহুত এনালাইসিস কৰি আপোনালোকৰ কাৰণে বনাইছো সো ইয়াতে এছটিপিৰ ক্ষেত্ৰত গৈছিল ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্ট কাট অফ 54.503 সেকেন্ড প্ৰভিজনালৰ কাট অফ গৈছিল 54.299 আৰু ফাইনাল মেৰিট লিষ্টৰ কাট অফ গৈছিল 54.250 মানে দেখা সব 54 খালি পয়েন্টৰ ক্ষেত্ৰত কমিছে এটা 503 ইয়াতে 299 আৰু ইয়াতে আছে 250 সো এতিয়া আমি এছটিপিৰ ক্ষেত্ৰত ওমেন ৰিজাৰ্ভেশন ফাইনাল কাট অফ কিমান গৈছিল 5550টা পোষ্টৰ ক্ষেত্ৰত 54.348 ঠিক আছে এটা ওমেন ৰিজাৰ্ভেশনৰ আছিল তো 4500 এছটিপিৰ কিমান পোষ্ট আছে এলপি ক্ষেত্ৰত 5টা মাত্ৰ দেখা কি অৱস্থা এনেই কমি যায় বস্তুবিলাক মানুহ মানে আৰু খালি পোষ্ট কমি আছে তো কিমানটা পোষ্ট আছে অনলি 5 সো কাট অফ আমি এপ্ৰক্স বুলি ক'ব পাৰো 56 to 58 ইয়াৰ ভিতৰে দেখিব পাব কাৰণ দেখা ইয়াতে পোষ্ট আছিল 425 আৰু ইয়াতে পালে আপনি অনলি 5 মানে 80% এনে কমি গল তো বস্তুটো কাট অফটা এনে বাঢ়িব তো ইয়াতে কাট অফ যেহেতু কিমান গৈছিল 54 আমি যেহেতু 80% কমি গল আমি 56 to 58 বুলি ধৰিব পাৰো আশা কৰো মই যেটো আপোনালোকৰ কাৰণে এনালাইসিসটো আনিছো আপোনালোকৰ ভালে লাগিছে লাষ্ট লৈকে আপোনালোকে যদি মোৰ ভিডিওটো ভাল লাগে আপোনালোকে মোৰ চেনেলটো লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু নেক্সট কোনটো ডিস্ট্ৰিক্টৰ ওপৰত কাট অফ বিচাৰে আপোনালোকে কমেন্টৰ তলত লিখি দিব